সেইফালে মোক দে অসমীয়া সমাজ জীৱনৰ এটা উৎকৃষ্ট উদাহৰণ হ'ল ভাওনা সংস্কৃতি। গুৰুজনাৰ অনুপম সৃষ্টি হৈছে ভাওনা সংস্কৃতি। কথিত আছে যে সাতোটা বৰসবাহৰ মূল্য হৈছে এখনি ভাওনা। তেনে এখনি ভাওনাক আচলতে নৱপ্ৰজন্মক সেই ভাওনাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে সদৌ অসম ভাওনা সন্মিলন শিৱসাগৰ জিলা সমিতিৰ সৌজন্যত ফুকন ভটীয়া বেজগাঁও যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ভাওনা আৰু গায়ন বায়নৰ আচলতে এখনি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ফুকন ভটীয়া বেজগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কলাকৃষ্টি কেন্দ্ৰত। আজি তাৰে শুভাৰম্ভণি অনুষ্ঠান। আমি এই কৰ্মশালা অনুষ্ঠানৰ যোগেদি এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমীয়া যি বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি আছে, অসমীয়া গুৰুজনাৰ যি আদৰ্শ আছে, গুৰুজনাৰ যি অৱদান আছে, গুৰুজনাৰ যি অনুপম সৃষ্টি, সেই সৃষ্টিসমূহ নৱপ্ৰজন্মই অব্যাহত ৰাখক, তেখেতসকলে চৰ্চা কৰক। গুৰুজনাৰ অনবদ্য অৱদানখিনি নৱপ্ৰজন্মই আগবঢ়াই লৈ যাওক। বিশ্ব দৰবাৰত আচলতে গুৰুজনাৰ এই সংস্কৃতি প্ৰতিষ্ঠা হওক, তাৰ কামনাৰে আচলতে এই কৰ্মশালাভাগে অনুষ্ঠিত কৰাৰ আমাৰ প্ৰধান উদ্দেশ্য। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা আশা কৰিম যাতে এই কৰ্মশালাৰ যোগেদি অসমৰ
যি সাংস্কৃতিক জগত আছে, অসমৰ যি ভাওনা জগত আছে, সেই ভাওনা জগতত এই কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকল অংশগ্ৰহণ কৰি এক সুনাম কঢ়িয়াই আনিব আৰু এই কৰ্মশালাৰ যোগেদিয়ে গুৰুজন অনুপম সৃষ্টিক তেখেতসকলে বিশ্ব দৰবাৰ পৰ্যায়লৈ লৈ যাব। নমস্কাৰ। ফুকনফটীয়া বেজগাঁও যুৱ সমাজৰ উদ্যোগত আমি এখন ভাওনা কৰ্মশালা উদযাপন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি গুৰুজনাৰ যি অনবদ্য সৃষ্টি ভাওনা সংস্কৃতি আৰু তেওঁৰ যি বাদ্যযন্ত্ৰসমূহৰ তেওঁৰ যি কৌশল আছিল, সেই কৌশলসমূহ আমি ইয়াত দাঙি ধৰিব চেষ্টা কৰিছোঁ। আমাৰ নৱপ্ৰজন্মক বা আমিও ইয়াক শিকিবৰ বাবে আমি এই কৰ্মশালা দিছোঁ আৰু যাতে এনেদৰে ভাওনা সংস্কৃতি আগবাঢ়ি যাওক তাৰে কামনাৰে সমূহ অসমবাসী ৰাইজৰ ওচৰত আমি প্ৰাৰ্থনা নিবেদন কৰিছোঁ। কিমানজন প্ৰশিক্ষাৰ্থী ইয়াত প্ৰশিক্ষণ কৰা হৈছে? বৰ্তমান ইয়াত প্ৰায় 50ৰো ওপৰত প্ৰশিক্ষাৰ্থী আহিছে। প্ৰত্যেকেই নিজৰ বিভিন্ন ভিন্ন ভিন্ন নিজে এটা শাখা নিৰ্বাচন কৰি লৈছে আৰু যি দেখিছোঁ আমি নতুনকৈ এটা ভাওনা টিম সৃষ্টি কৰিবৰ বাবে আমি এই কৰ্মশালাটো দিছোঁ আৰু প্ৰত্যেকগৰাকীয়ে বহুত আগ্ৰহী। ইয়াত বৰ্তমান মুখ্য প্ৰশিক্ষক হিচাপে বেদব্ৰত দত্ত ডাঙৰীয়া আহিছে আৰু তেওঁৰ লগতে দুজন সহকৰ্মীক তেওঁ লগত লৈ আহিছে।